মৰমৰ ছাত্ৰ-ছাত্ৰীসকল অনুশীলনী 14.1 ৰ কুৱেশ্যন নম্বৰ 4 ত কি আছে চাবা উৎপাদকত প্ৰকাশ কৰা চাবা আমি কেনেকৈ কৰো 4 ৰ 1 নম্বৰ কুৱেশ্যনটো কি দিয়ে চাবা 16 + 8x + x² ইয়াক সহজে কৰিবলৈ তোমালোকে কি কৰিবা প্ৰথমে এই সূচক থকা পদ যি আছে এই পদটোক আগুৱাই নিবা সূচক থকা পদ কি আছে আমাৰ x² x ৰ সূচক বা ঘাত কিমান আছে আমাৰ 2 তেন্তে এই ইয়াক সদায় আগুৱাই লিখিবা কাৰণ ঘাত যাৰ বেছি থাকে তাক আগুৱাই লিখিব লাগে তেন্তে x² লিখিলো পিছত কি আছে ঘাত x ৰ কিমান আছে 1 আছে তেন্তে এই +8x ক আমি পিছুৱাই লিখিলো আৰু শেষত আমি ধ্ৰুবক পদটো লিখিম ধ্ৰুবক সংখ্যা কিমান আছে ইয়াত 16 আছে এই 16 ক আমি পিছুৱাই লিখিলো হল ইয়াক আমি সহজে কৰিবলৈ হলে কি কৰিব লাগিব প্ৰথমে আমি তুলনা কৰি চাও এই x² প্লাস ভালদৰে বুজিবা x² প্লাস 8x প্লাস কিমান আছে 16 আছে কিমান আছে 16 ইয়াক যদি তুলনা কৰো আমি ax² প্লাস bx প্লাস c ৰ লগত মন ৰাখিবা ইয়াত a হল কি আমাৰ চাবা a কিমান আছে আমাৰ সহগ কিমান আছে x² ৰ কিমান আছে 1 একো নাই মানে কিমান আছে এটা 1 আছে b কিমান আছে আমাৰ 8 আৰু c কিমান আছে আমাৰ 16 c কিমান আছে 16 ইয়াত a কিমান আছে x² সহগ কিমান আছে 1 আছে b কিমান আছে আমাৰ 8 আৰু c কিমান আছে আমাৰ 16 প্ৰথমে মনত ৰাখিবা a * c কৰিবা a * c কৰিবা a * c কৰিলে কিমান হ'ব 1 * কিমান হ'ল 16 ইকুৱেল টু কিমান হ'ব 16 মানে এই সহগৰ x² ৰ সহগ কিমান আছে হয়নে x² ৰ সহগ কিমান আছে 1 আছে একো নাই মানে কিমান আছে 1 আৰু 16 মানে a আৰু c পূৰণ কৰিবা a আৰু c পূৰণ কৰিলে কিমান পালো 16 এই 16 ত চাবা ইয়াত প্লাস আছে আগফালে তেন্তে প্লাস কৰি পেলে আমাৰ b নিৰ্ণয় কৰিব লাগিব কেনেকৈ নিৰ্ণয় কৰিম চাবা প্ৰথমে 16 ক লিখিলো 16 ক লিখাৰ পিছত মৌলিক উৎপাদক কৰি দিয়া 2 8 গুণ 16 2 8 গুণ কিমান পালো আমি 16 এতিয়া 2 8 ৰ লগত যদি মই 2 যোগ কৰো তেন্তে 8 + 2 কিমান পাই আছো মই 10 পাই আছো মই 8 পালো নে পোৱা নাই তেন্তে আকৌ মৌলিক উৎপাদক কৰি দিয়া 2 দি পেলাই কেবাৰ যাব 4 বাৰ হলে 2 দি পেলাই কেবাৰ গল 4 বাৰ এতিয়া চাবা এই 2 আৰু 2 মাল্টিপ্লাই কৰা কিমান হল 2 2 যা কিমান হল 4 মানে 2 2 গুণ কিমান হল 4 আৰু ইয়াত এটা 4 আছে মই যদি 4 যোগ 4 কৰো তেন্তে কিমান পাম 8 আৰু 4 ৰ লগত 4 পূৰণ কৰিলে কিমান পাম মই 16 পাম ঠিক আছে এতিয়া ইয়াৰ ব্যৱহাৰ কেনেকৈ হ'ব বুজিবা ভালদৰে মই যদি 4 + 4 কৰো তেন্তে কিমান পাম 8 আৰু 4 4 যা কিমান পাম 16 ইয়াক আমি লিখিম এনেদৰে x² লিখিম প্লাস লিখিম এই 4 + 4 লিখিম কি লিখিলো 4 + 4 হোল ইনটু কি লিখিবা x কাৰণ 4 + 4 কৰিলে কিমান হ'ব 8 আৰু লগত কি আছে আমাৰ x প্লাস কি লিখিবা 16 প্লাস কি লিখিলো 16 মন ৰাখিবা মৌলিক উৎপাদক তোমালোকে নিৰ্ণয় কৰি পেলাই কৰিবা অতি সহজে তোমালোকে নিৰ্ণয় কৰিব পাৰিবা কেনে ইয়াৰ 4 + 4 ইকুৱেল টু কিমান হ'ল আমাৰ 8 যে হ'ল ইয়াক তোমালোকে সহজে নিৰ্ণয় কৰিব পাৰিবা ইয়াত চাবা x² লিখিলো এতিয়া ব্ৰেকেট আঁতৰাই দিবা ব্ৰেকেট আঁতৰালে কি হ'ব ইয়াৰ আগফালে কি সাইন আছে প্লাস তেন্তে কি হ'ব চিহ্নৰ পৰিৱৰ্তন নহয় এই 4 দি পেলাই x ক পূৰণ কৰা কি হ'ব প্লাসৰ কি হ'ব 4x এই প্লাস আছে এই প্লাসটো ইয়াত প্লাস দিবা এই 4 দি পেলাই আকৌ x ক পূৰণ কৰা কিমান হ'ব 4x প্লাস কিমান হ'ল 16 হল এতিয়া এই দুটাৰ মাজত কমন কি আছে চাবা এই দুটাৰ মাজত কমন কি আছে আমাৰ আটাইতকৈ কমটো কি হয় কমন ইয়াত চাবা 4 আৰু ইয়াত কি আছে 1 আমি কমন লব নোৱাৰিম তেন্তে ইয়াত কি আছে x ৰ সূচক কিমান আছে 2 আৰু x ৰ সূচক কিমান আছে 1 তেন্তে এই দুটাৰ মাজত কমন কি আহিব কমটো কম কিমান আছে আমাৰ x ইয়াত x কমন লোৱা তেন্তে ইয়াত কি লিখিম x ৰ লগত যদি আমি x মাল্টিপ্লাই কৰো তেন্তে কি পাম x² হল প্লাস এই প্লাসৰ সাইনটো ইয়াত হ'ব x ৰ লগত যদি মই 4 পূৰণ কৰো আমি তেন্তে x ৰ লগত 4 পূৰণ কৰিলে কি পাম 4x এই প্লাসৰ সাইনটো ইয়াত হ'ব এটো প্লাসৰ সাইন ইয়াত হ'ব এই দুটাৰ মাজত কমন কি আহি আছে 4 এটা হলনে এতিয়া মনত ৰাখিবা এই x + 4 ইয়াৰ লগত মিলিব লাগিব এনেকৈ মিলিব 4 ৰ লগত যদি মই x পূৰণ কৰো তেন্তে কি পাম 4x এই প্লাসৰ সাইনটো ইয়াত দিবা 4 দি পেলাই মই 4 ক মাল্টিপ্লাই কৰিলে কিমান পাম 4 4 গুণ কিমান পালো 16 ইয়াত চাবা এই দুটা এতিয়া চাবা এই ইয়াত পদ দুটাৰ মাজত কমন কি আহি আছে x + 4 ইয়াত x + 4 লিখিবা
আৰু এই দুটাক লগ লগাই দিবা x প্লাছ কি হ'ব 4 এটোই হল কি আমাৰ সমাধান তোমালোকে এক নম্বৰটো ভালকৈ বুজিলে পিছৰ অংকবোৰ সহজতে কৰিব পাৰিবা ইয়াত চাবা কেনে কৰিছিলো এবাৰ ভিডিওটোত ভালকৈ তোমালোকে বুজি লবা Question number 2 কি দিছে চাবা 15 - 2x - x স্কয়াৰ হয় প্ৰথমে আমি কাক আগুৱাই নিম মাইনাসৰ x স্কয়াৰ পিছত কি আহিব মাইনাসৰ 2x ধ্ৰুবক পদ পিছুৱাই দিবা 15 আগফালে কোনো সাইন নাই মানে প্লাসৰ কিমান হ'ব 15 এতিয়া ইয়াত a b আৰু c লগত তুলনা কৰা ইয়াত কি আছে আমাৰ মাইনাসৰ x স্কয়াৰ মাইনাসৰ 2x প্লাসৰ কিমান আছে 15 যদি আমি ইয়াত a কিমান আছে চাবা যদি আমি ax স্কয়াৰ প্লাসৰ bx প্লাসৰ c লগত তুলনা কৰো তেন্তে a কিমান আছে আমাৰ a আছে হল কিমান মাইনাসৰ 1 b কিমান আছে আৰু c কিমান আছে আমাৰ 15 হলে প্ৰথমে a into c কৰা a into c কৰিলে কি হ'ব -1 into 15 কৰিলে কি হ'ব মাইনাসৰ 15 হলে মাইনাসৰ 15 এতিয়া 15 ভাঙি পেলাই আমাৰ b নিৰ্ণয় কৰিব লাগিব b কিমান কেনে কৰিম চাবা 15 মই লিখিলো লিখাৰ পিছত 3 5 গুণ কিমান হল 15 3 5 গুণ কিমান হল 15 এতিয়া 5ৰ লগত 3 যোগ কৰিলে কিমান হ'ব 8 কিন্তু 5ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 2 তেন্তে 5ৰ পৰা বিয়োগ কৰিবা কিমান 3 কিমান পালো আমি 2 পালোনে এতিয়া 5 - 3 5 3 গুণ আকৌ পূৰণ কৰিলে কি হ'ব 15 হলে 15 এতিয়া ইয়াত কি কৰিবা মাইনাসৰ x স্কয়াৰ লিখিবা এই মাইনাস সাইন দিবা এতিয়া ইয়াত কি লিখিবা 5 - 3 হলে 5ৰ পৰা 3 গলে কিমান হ'ব 2 লগত ইয়াতে x আছে x দিবা প্লাসৰ কি দিবা 15 হল এতিয়া কি কৰিবা এই মাইনাসৰ x স্কয়াৰ - x স্কয়াৰ থাকিব মনতে কি ব্ৰেকেটৰ আগফালে যদি মাইনাস সাইন থাকে তেন্তে ব্ৰেকেটৰ ভিতৰত চিহ্নবোৰ পৰিৱৰ্তন হয় পৰিৱৰ্তন কৰিলে কি কৰিবা এই মাইনাস যি আছে ইয়াত প্লাসৰ সাইন একো সাইন নাই প্লাস আছে প্লাসে মাইনাসে কি হৈ যাব মাইনাসৰ 5 আৰু x ব্ৰেকেট আতৰালে এই x যে বাহিৰত আছে এই x টো কি হৈ যাব মাল্টিপ্লাই হৈ যাব মানে পূৰণ হ'ব পূৰণ কৰিলে 5 ৰ লগত x পূৰণ কৰিলে কি হ'ব 5x ইয়াত মাইনাসৰ সাইন আছে চিহ্ন পৰিৱৰ্তন কৰিলে কি হ'ব মাইনাসে মাইনাসে পূৰণ কৰিলে কি হৈ যাব প্লাস 3 দি প্লাই x ক পূৰণ কৰা কিমান হ'ব 3x প্লাস কিমান হল 15 হল এতিয়া এই দুটাৰ মাজত কমন লবা এই প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত কমন লোৱা কমন কি আহিব এই মাইনাসৰ সাইনটো কমন আহিব হল লগত চাবা x আছে ইয়াত x ৰ ঘাত কিমান আছে 2 কমটো আহিব কমন x এটা কমন আহিব এতিয়া এই মাইনাসৰ x দি প্লাই x এটাক পূৰণ কৰিলে কি হ'ব মাইনাসে প্লাসে এই মাইনাস হ'ব আৰু x ৰ লগত x পূৰণ কৰিলে কি হ'ব x স্কয়াৰ ইয়াত কি আছে মাইনাস আছে যেহেতু বাহিৰত আমাৰ কি আছে মাইনাস তেন্তে ইয়াত দিম কি প্লাস মাইনাসে প্লাসে কি হৈ গল মাইনাস ইয়াত x আহিল ইয়াত থাকি গল কি 5 এই 5 টো দিবা কত ইয়াত এই প্লাসৰ সাইনটো ইয়াত দিবা 3x আৰু 15 ৰ মাজত কি আহি আছে কমন আমাৰ কিমান আহি আছে 3 এটা হলে 3 হল এতিয়া 3 ৰ লগত মাল্টিপ্লাই কৰিম আমি কি x ক 3 ৰ লগত x ক মাল্টিপ্লাই কৰিলে কি হ'ব 3x এই প্লাসৰ সাইন আছে ইয়াতো প্লাস দিবা আকৌ ইয়াত 3 দি প্লাই 5 ক মাল্টিপ্লাই কৰিলে হ'ব কি 3 5 যা কিমান হ'ব 15 এটা চাবা এই x + 5 মিলিছে মানে কমন আছে এই দুটা পদত কি আছে x + 5 কমন আছে তেন্তে ইয়াত কি লিখিবা x + কি লিখিবা 5 আৰু a + 3 আৰু মাইনাসৰ x ক লগ লগাই দিয়া কি হ'ব 3 - x বুলি আমি লিখিব পাৰো হলে মাইনাসৰ সাইনটো আমি পিছুৱাই লিখিলো তে এইটোই হল কি আমাৰ आंसर 3 নম্বৰ কোৱেশ্চনটো কি দিছে চাবা x² + 8x - 20 ইয়াত চাবা a কিমান আছে মানে x² ৰ সহগ কিমান আছে 1 ইয়াক a বুলি ধৰিলো ইয়াক b বুলি ধৰিলো ইয়াক c বুলি ধৰিলো প্ৰথমে আমি কি কৰিব লাগে a into c কৰিব লাগে তেন্তে a into যদি c কৰো a কিমান আছে আমাৰ 1 into c কিমান আছে আমাৰ 20 -20 তেন্তে কি পাম আমি -20 হলনে -20 পালো এতিয়া এই 20 ক ভাঙি পেলাই আমি কি ওলাব লাগিব b b কিমান আছে আমাৰ b আছে কিমান আমাৰ 8 b কিমান আছে 8 এতিয়া 20 ক ভাঙি পেলাই আমি কি কৰিব লাগিব 8 উলিয়াব লাগিব কেনেকৈ উলিয়াম মৌলিক উৎপাদক কৰি দিয়া 2 দি পেলাই 10 বাৰ গল 2 দি পেলাই কেবাৰ 2 10 গুণ কিমান হল 20 তেতিয়া 10 ৰ পৰা যদি মই 2 বিয়োগ কৰো মনত ৰাখিবা ইয়াৰ সাইন যি থাকে ইয়াত যদি আমি ইয়াত চাবা প্লাস আছিলে হয়নে এই সাইন বিলাক এই প্লাস থাকিলে আমি প্লাসত কৰিছিলো ইয়াত চাবা ইয়াত কি আছে সাইন কিহত আছে মাইনাসত আছে তেন্তে কিহত কৰিম আমি মাইনাসতে কৰিম এতিয়া ইয়াত চাবা 10 ৰ পৰা 2 গলে কিমান হ'ব 8 পালো আৰু 10 2 গুণ কিমান পালো পূৰণ কৰিলে কিমান পাম আমি 10 2 গুণ কিমান পাম 20 পাম এই 20 পাম হলনে
আৰু 10 পৰা 2 গলে কিমান হ'ব 8 ইয়াত আমি এনেদৰে লিখিম x স্কয়াৰ লিখিম এই প্লাস সাইন প্লাসে দিবা 10 পৰা 2 বিয়োগ কৰি দিয়া 10 মাইনাসৰ 2 হোল ইনটু কি হ'ব x মাইনাসৰ কিমান হ'ল 20 হল এতিয়া এই ব্ৰেকেট আঁতৰাই দিবা x স্কয়াৰ এ প্লাস প্লাসে হ'ব 10 দি প্লাই x ক পূৰণ কৰিলে কিমান হ'ব 10x হ'ব এই মাইনাসৰ সাইন আছে -2 দি প্লাই x ক পূৰণ কৰিলে কি হ'ব মাইনাসৰ 2x হ'ব মাইনাসৰ 20 থাকিব এতিয়া এই দুটাৰ মাজত কমন লোৱা এই দুটা পদৰ মাজত কমন ললে প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত কমন ললে আমি কি পাই আছো x কম আছে ইয়াত x ৰ ঘাত কিমান আছে 2 আছে তেন্তে কম থকাটো লোৱা ইয়াত কমন আমি কি লব পাৰো x এটা কমন লব পাৰো হল কমন ললে কি হ'ব আমাৰ ইয়াত x ৰ লগত x ক পূৰণ কৰিলে আমি ই x স্কয়াৰ পাম এই প্লাস সাইন আছে প্লাস দিবা x ৰ লগত যদি 10 মাল্টিপ্লাই কৰো তেন্তে কি পাম 10x পাম ইয়াত মাইনাস আছে এই মাইনাসটো ইয়াত দিবা এই 2 আৰু 20 ৰ মাজত কমন কি আহি আছে 2 এটা কমন আহি আছে ইয়াত x কি থাকিব ইয়াত 2 ৰ লগত -2 ৰ লগত যদি x পূৰণ কৰো তেন্তে কি পাম মাইনাসৰ 2x পাম এই মাইনাসৰ লগত এই মাইনাস পাবলৈ কি কৰিব লাগিব ইয়াত প্লাস দিব লাগিব কাৰণ মাইনাসে প্লাসে পূৰণ কৰিলে কি হয় মাইনাস 2 ৰ লগত 10 পূৰণ কৰিলে কিমান হ'ব এই 20 হ'ব হল এতিয়া এই দুটা পদৰ মাজত কমন কি আছে আমাৰ কি আছে x + 10 আছে তেন্তে ইয়াত কি লিখিম আমি x + 10 আগত লিখিম হলনে এই দুটা পদৰ মাজত কমন কি আছে x + 10 আৰু এই দুটা পদক লগ লগাই দিয়া এই দুটাক লগ লগাই দিয়া কাক x আৰু -2 x আৰু -2 আমি লগ লগাই দিলো এটি হল কি আমাৰ সমাধান কোৱেশ্চন নম্বৰ 4 ত কি দিছে চাবা x² + 2x - 3 ইয়াত x² ৰ সহগ কিমান আছে 1 ইয়াক a বুলি ধৰিলো ইয়াক আমি b বুলি ধৰিলো b কিমান আছে 2 আৰু ইয়াক c বুলি ধৰিলো প্ৰথমে a * c কৰিবা মন ৰাখিবা a কিমান আছে আমাৰ 1 b কিমান আছে আমাৰ 2 আৰু c কিমান আছে আমাৰ -3 a b আৰু c বুলি ধৰিলো a * c কৰিবা প্ৰথমে a * c কৰিলে কি হ'ব 1 * -3 কৰিলে কিমান পাম আমি -3 পাম এটা -3 ভাঙি পেলাই আমাৰ ওলাব লাগিব কিমান 2 কেনেকৈ উলিয়াম চাবা 3 লিখিলা -3 লিখিবা 3 লিখিলে হ'ব 1 3 গুণ কিমান পালো আমি 3 3 ৰ পৰা 1 বিয়োগ কৰি দিয়া 3 - 1 কৰিলে কিমান পাম আমি 2 পাম হলে 3 - 1 কৰিলে কিমান পাম আমি 2 ইয়াত আমি লিখিম কি x² এই প্লাস সাইন প্লাসে দিবা ব্ৰেকেটৰ ভিতৰত দিবা কি 3 - 1 দিবা এই x টো ইয়াত দিবা মাইনাসৰ কিমান দিবা 3 কাৰণ 3 ৰ পৰা 1 গলে কিমান হ'ব 2 আৰু লগত কি আছে এটা x ব্ৰেকেট আঁতৰাই দিয়া এতিয়া x² থাকিব প্লাস প্লাসে থাকিব 3 দি প্লাই x ক পূৰণ কৰিলে কি হ'ব 3x হ'ব -1 দি প্লাই x ক পূৰণ কৰিলে কি হ'ব মাইনাসৰ x মাইনাসৰ কি হ'ল 3 কাৰণ তিনটা x ৰ পৰা এটা x গলে থাকিব কেইটা x দুটা x প্লাসৰ সাইন কি আছে ডাঙৰ সেইকাৰণে ইয়াত প্লাসৰ কি আছিল 2x এতিয়া এই প্ৰথম পদ আৰু দ্বিতীয় পদৰ পৰা কমন কি আহি আছে কমটো হল কি কমন ইয়াত কি আহিব x এটা কমন আহিব ইয়াত আমি লিখিব পাৰো x ৰ লগত x পূৰণ কৰিলে কি হ'ব x² এই প্লাসৰ সাইন ইয়াত প্লাস দিবা x দি প্লাই 3 পূৰণ কৰিলে কি হ'ব 3x এই মাইনাস আছে ইয়াত হয়নে এই মাইনাসটো ইয়াত দিবা x আৰু 3 মাজত কি নাই কমন নাই তেন্তে 1 এটা কমন লবা কিমান লবা 1 যদি কমন মিল নাথাকে তেন্তে কি লবা 1 এটা কমন তেন্তে ইয়াত আমি 1 দি প্লাই -1 দি প্লাই যদি আমি x ক পূৰণ কৰো তেন্তে মাইনাসৰ x পাম -1 দি প্লাই x ক পূৰণ কৰিলো কি পালো মাইনাসৰ x এতিয়া -1 দি প্লাই মই এই মাইনাসৰ 3 পাবলৈ কি কৰিব লাগিব আমি জানো যে মাইনাসে প্লাসে যদি আমি পূৰণ কৰো মাইনাসে প্লাসে কি হৈ যায় মাইনাস হয় তেন্তে ইয়াত কি হ'ব ইয়াত আমি প্লাস দিম প্লাসৰ 3 দিম মন ৰাখিবা এই দুটা পদৰ ক্ষেত্ৰত এই দুটা কমন হয় মানে মিল পৰিবই তেন্তে এই দুটা চাবা এই দুটা পদত এতিয়া কমন কি আহি আছে আমাৰ x + কি আহি আছে 3 আৰু এই দুটাক লগ লগাই দিয়া কি হ'ব x মাইনাসৰ কিমান হ'ব 1 এটি হল কি আমাৰ आंसर क्वेश्चन नंबर 5 ত কি দিছে চাবা a² - 4a মাইনাসৰ কিমান দিছে 12 ইয়াত প্ৰথমে a² ৰ সহগ কিমান আছে 1 তেন্তে a আমি কি লিখিব পাৰো 1 বুলি লিখিব পাৰো ইয়াত b কিমান আছে আমাৰ মাইনাসৰ 4 b কিমান আছে আমাৰ মাইনাসৰ 4 আৰু c কিমান আছে আমাৰ মাইনাসৰ কিমান আছে 12 কাৰণ a b আৰু c বুলি ধৰিবা c কিমান আছে মাইনাসৰ 12 প্ৰথমে a * c কৰিবা a * c কৰিলে কি হ'ব 1 *
মাইনাছৰ 12 কৰিলে কিমান পাম মাইনাছৰ 12 পাম এটা মাইনাছৰ 12ক মানে 12ক ভাঙি পেলাই আমি মাইনাছৰ 4 পাব লাগিব কেনেকৈ পাম চাবা এই 12 লিখিবা ইয়াত 2 6 গুণ 12 হলনে 2 6 গুণ 12 এতিয়া 6 ৰ পৰা ইয়াত চাবা ইয়াত কি আছে মাইনাছ আছে মাইনাছ কৰি পেলাই কিমান ওলাব লাগিব আমি 4 ওলাব লাগিব যে 6 ৰ পৰা যদি মই 2 বিয়োগ কৰো তেন্তে কিমান পাম আমি 4 পাম 6 ৰ পৰা 2 গলে কিমান পাম আমি 4 তেন্তে ইয়াত আমি কি লিখিম চাবা a স্কয়াৰ লিখিলো মাইনাছ দিলো এতিয়া ইয়াত আমি লিখিব পাৰো 6 মাইনাছৰ কি লিখিব পাৰো 2 কাৰণ 6 ৰ পৰা 2 গলে কিমান হ'ব 4 এতিয়া ইয়াত এই a টো কত লিখিবা ইয়াত লিখিবা মাইনাছ কি হল আমাৰ 12 ব্ৰেকেট আঁতৰাই দিয়া a স্কয়াৰ হল a মাইনাছ 6 আৰু a মাল্টিপ্লাই কৰিলে মাইনাছ 6 আৰু a মাল্টিপ্লাই কৰিলে কি হ'ব মাইনাছৰ 6a ইয়াত মাইনাছ মাইনাছে পূৰণ কৰিলে কি হৈ যায় প্লাছ প্লাছৰ কি হ'ব 2a মনত ৰাখিবা এই মাইনাছ ব্ৰেকেটৰ আগফালে মাইনাছ সাইন থাকিলে ব্ৰেকেটৰ ভিতৰত কি হৈ যায় চিহ্নৰ পৰিৱৰ্তন হৈ যায় মাইনাছ এই ব্ৰেকেটৰ আগফালে মাইনাছ আছিল এই মাইনাছটো কি হৈ গল ইয়াত প্লাছ হৈ গল বা মাইনাছে পূৰণ কৰিলে কি হয় প্লাছই হয় আৰু 2 দি প্লাই 1 পূৰণ কৰিলে কি হয় 2a মাইনাছ কিমান আছে আমাৰ 12 আছে এই প্ৰথম দুটা পদৰ পৰা এতিয়া কি কৰিবা এই প্ৰথম দুটা পদৰ পৰা কমন লবা কমন কি আহি আছে চাবা এৰ ঘাত বা সূচক কিমান আছে আমাৰ 2 আছে এৰ ঘাত বা সূচক কিমান আছে ইয়াত 1 আছে তেন্তে কমটো আহিব কমন ইয়াত আহিব a এৰ লগত a স্কয়াৰ পাবলৈ হলে আমি কি লাগিব a এটা পূৰণ কৰিব লাগিব এৰ লগত a পূৰণ কৰিলো কি পালো a স্কয়াৰ মাইনাছ দিবা এৰ লগত যদি মই 6 পূৰণ কৰো তেন্তে কি পাম আমি 6a a প্লাস ইয়াত হ'ব হলে এই 2 আৰু 12 ৰ মাজত কমন কি আহি আছে চাবা ইয়াত 2a ইয়াত a আছে নে নাই তেন্তে কি আহিব 2 আৰু 12 ৰ মাজত কমন লবা কিমান আহিব 2 আহিব 2 দি প্লাই আমি a পাবলৈ হলে কি কৰিব লাগিব a এটা লিখিব লাগিব 2 দি প্লাই 1 পূৰণ কৰিলে কি পাম আমি 2a ইয়াত চাবা কি আছে মাইনাছ হয়নে ইয়াত আছে প্লাস ইয়াত দিব লাগিব কি মাইনাছ প্লাসে মাইনাছে কি হৈ যাব মাইনাছ 2 ৰ লগত কিমান পূৰণ কৰিলে 12 পাম আমি 6 এটা পূৰণ কৰিলে 2 6 গুণ কিমান হৈ গল 12 চাবা এই দুটা মাজত কমন কি আছে এই দুটা পদৰ মাজত a - 6 a - 6 লিখি দিয়া a - 6 হল এতে a + 2 লগাই দিয়া a + 2 এটি হল কি আমাৰ সমাধান কোৱেশ্চন নম্বৰ 6 ত কি দিছে চাবা x² - 21x + 104 ইয়াত a b আৰু c বাছি লোৱা a কিমান x² ৰ সহগ কিমান আছে 1 আছে তেন্তে a কিমান আছে আমাৰ 1 আছে x² ৰ সহগ একো নাই মানে কিমান আছিল 1 আছে b কিমান আছে আমাৰ -21 b কিমান আছে -21 c কিমান আছে আমাৰ 104 c কিমান আছে আমাৰ 104 হলে এতিয়া a * c কৰিবা a * c কৰিবা a * c কৰিলে কিমান হ'ব a * c কৰি দিও 1 * প্লাছৰ 104 আছে কি আছে প্লাছৰ 104 104 1 গুণ কিমান হ'ব 104 হ'ব 104 ভাঙি পেলাই কিমান ওলাব লাগিব আমাৰ 21 ওলাব লাগিব কেনেকৈ উলিয়াম চাবা 104 লিখিবা মনত ৰাখিবা এককত সংখ্যা কিমান আছে আমাৰ 4 2 ৰে বিভাজ্য হ'ব 2 দি প্লাই 2 5 গুণ কিমান হ'ল 10 2 5 গুণ কিমান হ'ল 10 2 2 গুণ 4 52 ৰ পৰা 2 গলে কিমান হয় 50 21 পালো নে পোৱা নাই তেন্তে আকৌ কৰা এককৰ ঘৰত কিমান আছে 2 আছে আকৌ 2 দি প্লাই ভাগ কৰা 2 দি প্লাই কিমান গল 2 2 গুণ কিমান হ'ল 4 2 2 গুণ কিমান হ'ল 4 ইয়াত যদি 4 থাকে তেন্তে নামিব কিমান এক এটা কিমান হ'ব 12 2 6 গুণ কিমান হ'ল 12 আকৌ 2 দি প্লাই বিভাজ্য কৰা 2 1 গুণ কিমান হ'ল 2 2 3 গুণ কিমান হ'ল 6 আৰু যাবনে নেযায় এতিয়া চাবা আমি কিমান ওলাব লাগে 21 ওলাব লাগে কিমান ওলাব লাগে 21 যদি আমি এই 2 2 গুণ 4 4 2 গুণ 8 কৰো কিমান পালো 8 যোগ কৰি দিও 13 ৰ লগত 13 আৰু 8 যোগ কৰিলে কিমান হ'ব আমাৰ 21 হ'ল পালো 21 2 2 গুণ 4 4 2 গুণ কিমান হ'ল 8 আৰু ইয়াত কিমান আছিল 13 8 + 13 কৰিলে কিমান পাম আমি 21 আৰু এই গোটেই কেইটা সংখ্যাক পূৰণ কৰিলে আমি কিমান পাম 104 কিমান পাম আমি 104 আৰু 18 আৰু 13 মাল্টিপ্লাই কৰিলে কিমান পাম চাবা যদি 8 3 গুণ কিমান হ'ল 8 3 গুণ এ চাবা 8 * যদি আমি 13 কৰো 3 8 গুণ কিমান হ'ল 24 24 ৰ 4 হাতত কিমান আছে 2 8 1 গুণ কিমান হ'ল 8 8 2 যোগ কৰিলে কিমান হ'ব 10 পালোনে পূৰণ কৰি পেলাই তেন্তে ইয়াত আমি কেনেকৈ লিখিম চাবা এই x² লিখিবা এই মাইনাছ সাইন মাইনাছে দিবা ইয়াত লিখিবা হল 8 প্লাস কিমান লিখিবা 13 ইটো x ইয়াত x দিবা প্লাস কিমান আছে আমাৰ 104 হল এতিয়া ব্ৰেকেট আঁতৰাই দিবা x² এই মাইনাছ সাইন ব্ৰেকেটৰ আগফালে আছে তেন্তে ভিতৰৰ সাইন বিলাক কি হ'ব পৰিৱৰ্তন হৈ যাব
ইয়াত কি পাম আমি মাইনাছৰ 8 দি পেলাই x ক পূৰণ কৰিলে কি হ'ব মাইনাছৰ 8x ইয়াত প্লাস আছে ইয়াত কি আছে মাইনাছ প্লাসে মাইনাছে কি হ'ব মাইনাছৰ কিমান হ'ব 13x প্লাস কিমান পালো আমি 104 হল এতিয়া চাবা আমি এই প্ৰথম পদ আৰু দ্বিতীয় পদৰ পৰা কমন লোৱা কি আহিব এটা x আহিব হলনে x ৰ লগত x পূৰণ কৰিলে কি হ'ব x স্কয়াৰ মাইনাছ কি দিবা 8 x ৰ লগত 8 পূৰণ কৰিলে কি হ'ব 8x এই মাইনাছৰ সাইনটো ইয়াত দিবা এই 13 আৰু 104 একদম চিন্তা নকৰিবা এই 13 টো ইয়াত লিখিবা হল 13 দি পেলাই এতিয়া পূৰণ কৰিবা কাক কাৰণ 13 আৰু 104 মাজত কমন কি আহিব 13 আহিব ইয়াত কি লিখিবা 13 ৰ লগত x পূৰণ কৰিলে কি হ'ব 13x এ হ'ব হলনে প্লাস ইয়াত কিমান লিখিবা এই 8 টো ইয়াত লিখি দিবা কাৰণ 13 ৰ লগত 8 পূৰণ কৰিলে আমি কিমান পাইছিলো 104 এতিয়া এই দুটা পদৰ মাজত কি আছে কমন কি আছে আমাৰ ৰবা ইয়াত কি আছিল মাইনাস আছিল হয়নে ইয়াত যদি আমি প্লাস দিও মাইনাসে প্লাসে কি হৈ যাব মাইনাস এটো মাইনাস আছে নেকি নাই তেন্তে ইয়াত কি লিখিব লাগিব আমি এই সাইনটো ইয়াত কি হ'ব মাইনাসৰ সাইন হ'ব কাৰণ ইয়াত মাইনাসে মাইনাসে কি হ'ব প্লাস ইয়াত প্লাস দি নিদিবা ইয়াত কি আছিল মাইনাস আছিল মাইনাসে মাইনাসে কি হ'ব ইয়াত প্লাস এতিয়া এই দুটা মাজত কমন কি আছে চাবা x মাইনাসৰ কি আছে 8 x মাইনাসৰ 8 লিখিলো এই দুটাক লগ লগাই দিয়া কি লগাবা x মাইনাসৰ কিমান হ'ব 13 এটি হল কি আমাৰ आंसर क्वेश्चन नंबर 7 ত কি দিছে চাবা 2x স্কয়াৰ + 18x + 40 ইয়াত পদ কেইটা আছে আমাৰ তিনিটা পদ আছে হয়নে এই তিনিটা পদত চাবা কমন কিবা আছে নে কমন আছে কি 2 এটা কম কি আছে আমাৰ নম্বৰত চাবা সংখ্যাত কি আছে 2 এটা কমন আমি লব পাৰো তে 2 কো যদি কমন লও তেন্তে আমি ইয়াত লিখিব পাৰো x স্কয়াৰ 2 ৰ লগত x স্কয়াৰ পূৰণ কৰিলে কি হ'ব 2x স্কয়াৰ প্লাসৰ আমি প্লাস এই সাইন প্লাসৰ সাইন দিবা 2 9 যা কিমান হ'ব 2 9 যা কিমান হ'ব 18 লগত এটা কি দিবা x প্লাস 2 20 যা মানে 2 20 গুণ কিমান হল 40 হল হলে এতিয়া আমি কি কৰিম চাবা এই ইয়াত চাবা x স্কয়াৰ প্লাস 9x প্লাস 20 ইয়াক আমি কি কৰিব পাৰো ইয়াত x স্কয়াৰৰ সহগ কিমান আছে 1 হয়নে b কিমান আছে মানে a b আৰু c আমি পালো ইয়াত চাবা 2 to 2 এ ৰাখিবা হল ইয়াত আমি কি কৰিম চাবা এতিয়া ইয়াত আমি সেকেন্ড ব্র্যাকেট এটা লগাম ঠিক আছে ইয়াত আমি প্ৰথমে a b c নিৰ্ণয় কৰিলো a কিমান পাইছো আমি 1 b কিমান পালো আমি 9 আৰু c কিমান পালো আমি 20 কাৰণ a কিমান আছে x স্কয়াৰৰ সহগ কিমান আছে 1 ইয়াত b কিমান আছে 9 আৰু c কিমান আছে 20 প্ৰথমে a * c কৰা a * c কৰিলে কিমান পাম 1 * 20 ইকুৱেল টু কিমান পাম 20 20 ভাঙি পেলাই আমাৰ কিমান ওলাব লাগিব b উলিয়াব লাগিব b কিমান আছে আমাৰ 9 20 20 লিখা 2 দি পেলাই 2 10 গুণ কিমান হল 20 2 10 গুণ কিমান হল 20 10 ৰ পৰা 2 গলে আমি 8 পাও 9 পালো নে পোৱা নাই আকৌ 2 দি পেলাই 5 বাৰ কৰা হৰণ কৰা 5 বাৰ হৰণ কৰিলে কিমান হ'ব এই চাবা 2 2 গুণ কিমান পালো আমি 4 যদি আমি যোগ কৰো 5 ৰ লগত তেন্তে 4 যোগ 5 কৰিলে কিমান পাম 9 পালো নে যোগ কৰি পেলাই আমি কিমান পালো 9 কাৰণ ইয়াত প্লাস আছিল ইয়াত কিমান পালো 9 এতিয়া 4 ৰ লগত যদি আমি 5 মাল্টিপ্লাই কৰো 4 5 যা কিমান হ'ব 20 কাৰণ পূৰণ কৰি পেলাই আমি কিমান পালো 20 আৰু যোগ কৰি পেলাই কিমান পালো 9 ইয়াত আমি লিখিম এতিয়া কি x স্কয়াৰ লিখিম ইয়াত লিখিম 4 + 5 কি লিখিম প্লাস 4 + 5 হোল ইনটু কি লিখিবা x প্লাসৰ কি লিখিবা 20 হলে সেকেন্ড ব্র্যাকেট দিবা সেকেন্ড ব্র্যাকেট দিয়াৰ কাৰণটো হল ইয়াত ফাৰ্স্ট ব্র্যাকেট আছে যে ভিতৰত ইয়াত আমি ফাৰ্স্ট ব্র্যাকেটত ৰাখিব নোৱাৰো হল এতিয়া ইয়াত আমি কি লিখিম এই 2 2 এ লিখিবা সেকেন্ড ব্র্যাকেটে ৰাখিবা এই x স্কয়াৰ এই ফাৰ্স্ট ব্র্যাকেটক আতৰাই দিয়া কি হ'ব প্লাসৰ এই 4 দি প্লাই x ক পূৰণ কৰিলে কি হ'ব 4x এই প্লাস আছে ইয়াতো আগফালে সাইন কি আছে প্লাস প্লাস প্লাসই থাকিব প্লাসৰ কি হ'ব 5x প্লাস কিমান হল 20 সেকেন্ড ব্র্যাকেট ৰাখা হল এতিয়া আমি ইয়াত কি কৰিব পাৰো 2 2 এ থাকক ঠিক আছে সেকেন্ড ব্র্যাকেটে ৰাখো পিছত আতৰাম ইয়াক এতিয়া চাবা x স্কয়াৰ হলে এই প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত কি কমন আহি আছে এটা x কমন আহি আছে x দি প্লাই x ক পূৰণ কৰিলে কি হ'ব x স্কয়াৰ এই প্লাস প্লাসে দিবা ইয়াত 4x পাবলৈ হলে ইয়াত কি দিব লাগিব 4 এটা কাৰণ x ৰ লগত 4 পূৰণ কৰিলে কি হ'ব 4x প্লাস প্লাসে দিবা এই প্লাসৰ সাইন প্লাসে হ'ব 5 আৰু 20 ৰ মাজত চাবা এই x ইয়াত x নাই তেন্তে কি কমন আহিব আমাৰ 5 এটা কমন আহিলে কি হ'ব
5 ৰ লগত যেতিয়া x পূৰণ কৰিম 5 ৰ লগত x পূৰণ কৰিলে কি হ'ব 5x প্লাস সাইন প্লাসে দিবা 5 ৰ লগত 4 মাল্টিপ্লাই কৰিলে কিমান হয় 5 4 গুণ কিমান হয় 20 হল ইয়াত আমি সেকেন্ড ব্র্যাকেট ৰাখিলো এতিয়া কি কৰিম চাবা এই 2 2 এ থাকক ইয়াত সেকেন্ড ব্র্যাকেটে ৰাখা এই x + 4 আৰু x + 4 ৰ মাজত এই দুটা পদৰ মাজত কি আহি আছে কমন আমাৰ x + কি 4 হল এতিয়া এই x আৰু a + 5 ক লগ লগাই দিয়া x + কি লিখিলো 5 ব্র্যাকেট দিবা হল এতিয়া এই সেকেন্ড ব্র্যাকেটক আমি আতৰাই দিও আতৰালে কি হ'ব 2 হলে x + কি হল আমাৰ 4 আৰু ইয়াত কি লিখিব পাৰি x + ৰ কি লিখিব পাৰি 5 এটি হল কি আমাৰ आंसर 8 নম্বৰ কোৱেশ্চনটো সবা কি দিছে l² - 13l + 42 প্ৰথমে l² হহ কিমান আছে 1 l ৰ হহ কিমান আছে 13 আৰু ধ্ৰুবক পদ কিমান আছে 42 তেতে a b c আমি পালো a কিমান আছে আমাৰ 1 মানে a ইয়াত a কিমান ধৰিলো আমি 1 b কিমান ধৰিম b হল কিমান -13 আৰু c কিমান হল আমাৰ 42 প্ৰথমে a * c কৰা a * c কৰিলে কিমান পাম 1 * 42 কৰিলে কিমান পাম আমি 42 এ পাম হয়নে এটা 42 ভাঙি পেলাই কিমান ওলাব লাগিব -13 ওলাব লাগিব কি ওলাব লাগিব -13 42 লিখিবা 42 লিখিলো একক ঘৰত কিমান আছে 2 আছে 2 দি পেলাই হৰণ কৰি দিয়া 2 2 গুণ কিমান হল 4 2 1 গুণ কিমান হল 2 21 ৰ পৰা 2 গলে 13 হয়নে নহয় তেন্তে এতিয়া কি আছে একক ঘৰত কিমান আছে 1 হয় 3 ৰে যাব হয়নে 3 ৰে যাব 2 1 কিমান হল 3 যোগ কৰিলে 3 3 গুণ 3 3 ৰে যাব 3 দি পেলাই 3 7 গুণ কিমান হল 21 এতিয়া কি কৰিবা 2 3 গুণ কিমান হল 6 আৰু যোগ যদি আমি 7 কৰো 6 ৰ লগত 7 যোগ কৰিলে কিমান পাম আমি 13 আৰু 6 ৰ লগত 7 পূৰণ কৰিলে কিমান পালো আমি 42 হলনে ইয়াত কেনেকৈ লিখিম চাবা এই l² লিখিবা মাইনাস কি লিখিব পাৰো আমি 6 + 7 কি লিখিব পাৰো 6 + 7 6 + 7 ইন ব্র্যাকেটৰ ভিতৰত দিবা ইয়াত l আছে l এটা দিবা প্লাস কি দিলো 42 হল এতিয়া ব্র্যাকেট আঁতৰালে কি হ'ব l² হল ব্র্যাকেটৰ আগফালে কি আছে মাইনাসৰ সাইন আছে ব্র্যাকেটৰ ভিতৰৰ সাইন বিলাক পৰিৱৰ্তন হৈ যাব কি হ'ব মাইনাসৰ কি হ'ব 6l প্লাসে মাইনাসে কি হল মাইনাসৰ কিমান হ'ব 7l প্লাসৰ কি হ'ব 42 হল এতিয়া এই প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত কমন লোৱা কমন কি আহিব ইয়াত l ৰ ঘাত বা সূচক কিমান আছে আমাৰ 2 ইয়াত ঘাত কিমান আছে 1 কমটো আহিব তেন্তে l এটা কমন আহিল 6 আৰু 1 ৰ মাজত কমন নাহে তেন্তে কি লম আমি l কমন ললো l দি পেলাই এই l² পাবলৈ হলে কি লাগিব এটা l লাগিব ইয়াত মাইনাস আছে মাইনাস দিবা l দি পেলাই 6 ক পূৰণ কৰিলে কি হ'ব 6l এই দুটা এতিয়া ইয়াত মাইনাস সাইন আছে মাইনাস দিবা 7 আৰু 42 ইয়াত l আছে নে নাই তেন্তে কি আহিব 7 আৰু 42 ৰ মাজত কিমান আহিব 7 1 গুণ 7 7 6 গুণ কিমান হয় 42 তেন্তে 7 এটা কমন লোৱা হলে কি হ'ব 7 ৰ লগত l পূৰণ কৰিলো 7l মাল্টিপ্লাই কৰিলে কি হয় 7l ইয়াত মাইনাস আছে ইয়াত আছে প্লাস তেন্তে ইয়াত কি দিব লাগিব মাইনাস হয়নে মাইনাসে কি হৈ গল প্লাস 7 ৰ লগত এতিয়া 6 মাল্টিপ্লাই কৰি দিয়া 7 6 গুণ কিমান হল 42 এতিয়া এই দুটা পদৰ মাজত কি আছে l - 6 কমন আছে l - 6 এটা কমন লম হল এতিয়া ৰখি গল কি l আৰু মাইনাসৰ 7 ইয়াক ব্র্যাকেটৰ ভিতৰত লিখি দিয়া l মাইনাসৰ কি হৈ গল 7 এটি হল কি আমাৰ आंसर কোৱেশ্চন নম্বৰ 9 ত কি দিছে চাবা -a² - a প্লাসৰ 20 ইয়াত a² ৰ সহগ কিমান আছে a² ৰ সহগ কিমান আছে 1 মানে মাইনাসৰ 1 আছে হলনে মাইনাস সাইন থকাৰ বাবে কি হল মাইনাসৰ 1 b কিমান আছে আমাৰ মাইনাসৰ 1 আৰু c কিমান আছে 20 ইয়াত আমি a লিখিলো কিমান মাইনাসৰ 1 b কিমান আছে আমাৰ মাইনাসৰ 1 আৰু c কিমান আছে আমাৰ 20 তে প্ৰথমে a * c কৰি দিও a * c কৰিলে -1 * 20 কৰিলে কিমান পালো -20 হলনে -20 ভাঙি পেলাই কি ওলাব লাগিব -1 ইয়াত -20 নিলিখো 20 লিখিম 2 দি পেলাই 2 10 গুণ কিমান হল 20 10 ৰ পৰা 2 গলে কিমান 1 পাওনে নাপাও তেন্তে আকৌ কৰা 2 5 গুণ কিমান হল 10 হলনে 2 5 গুণ কিমান হল 10 2 2 গুণ 4 ইয়াত হল কিমান 5 মই 5 ৰ পৰা যদি আমি 4 বিয়োগ কৰো মন ৰাখিবা 2 2 গুণ কিমান হল 4 আৰু ইয়াত আছে কিমান 5 5 ৰ পৰা 4 গলে কিমান হ'ব 1 আৰু 5 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 20 হলনে 20 পালো পূৰণ কৰি পেলাই কিমান পালো 20 কাৰণ a আৰু c পূৰণফল কিমান আছে 20 আছিল নাই
5 into 4 কৰিলে কিমান হ'ব 20 5 ৰ পৰা -4 কৰিলে কিমান হ'ব 1 ইয়াত আমি কি লিখিব পাৰো -a স্কয়াৰ লিখিবা এটো মাইনাস ইয়াত লিখিবা ইয়াত 5 - 4 কৰিলে কিমান হয় 1 হয় তেন্তে ইয়াত লিখিবা কি 5 - 4 এই a যি আছে ইয়াত a টো ইয়াত a লিখিবা প্লাস কিমান হল আমাৰ 20 হল এতিয়া কি কৰিবা এই -a স্কয়াৰ লিখিলো ইয়াত চাবা ব্ৰেকেটৰ আগফালে কি সাইন আছে মাইনাস তেন্তে ব্ৰেকেটৰ ভিতৰৰ কি হ'ব চিহ্ন পৰিৱৰ্তন হৈ যাব সাইন চেঞ্জ কৰিলে কি হ'ব ইয়াত চাবা এই মাইনাস কি হৈ যাব এই 5 দি প্লাই 1 মাল্টিপ্লাই কৰিলে কি হ'ব 5a এই মাইনাসে কি হৈ গল প্লাসৰ কিমান হ'ব 4a প্লাসৰ কিমান হল 20 ইয়াত চাবা মাইনাসে প্লাসে যদি মাইনাস কৰো 5টা a ৰ পৰা 4টা a গলে কেইটা a পাম এটা a এই এটা a কি হত আছে মাইনাসত কাৰণ কি মাইনাসটো আমাৰ কি আছে ডাঙৰ হলে ইয়াত চাবা এই দুটাৰ মাজত এই প্ৰথম পদ আৰু দ্বিতীয় পদৰ মাজত কমন কি আছে এৰ ঘাত হল কিমান ঘাত বা সূচক হল 2 ইয়াত হল 1 তেন্তে কমটো আহিব a এটা আহিব ইয়াত মাইনাস আছে ইয়াতো মাইনাস আছে এটা মাইনাস কমন লৈ লোৱা হলে মাইনাস এটা কমন ললো ইয়াত আমি a দি প্লাই 1 যদি পূৰণ কৰো a দি প্লাই 1 পূৰণ কৰিলে কি পাম a স্কয়াৰ মাইনাসে প্লাসে কি হৈ যাব মাইনাস ইয়াত মাইনাস আছে মাইনাস পাবলৈ হলে ইয়াত কি দিব লাগিব প্লাস দিব লাগিব কাৰণ মাইনাসে প্লাসে কি হ'ব মাইনাস ইয়াত a এটা আছে ইয়াত এটা কি আছে 5a তেন্তে ইয়াত দিবা কি 5 a ৰ লগত 5 পূৰণ কৰিলে কি হয় 5a ইয়াত a প্লাস সাইন আছে প্লাস দিবা 4a আৰু 20 ৰ মাজত ইয়াত a আছে নে নাই তেন্তে 4 আৰু 20 ৰ মাজত কমন কি আহিব 4 ইয়াত কি লিখিম 4 ৰ লগত আমি মাল্টিপ্লাই কৰিম কাক 8 4a ৰ লগত মাল্টিপ্লাই কৰিলে কি হয় 4a প্লাস দিম এই প্লাসৰ সাইনটো প্লাস হল 4 5 যা কিমান হ'ব 20 4 5 গুণ কিমান হল 20 এতিয়া এই দুটা পদৰ মাজত কমন কি আছে আমাৰ a প্লাস কি আছে 5 হল এই -a আৰু 4 ক লগ লগাই দিয়া কি হৈ যাব ইয়াক আমি এনেদৰে লিখিব পাৰো 4 মাইনাস কি লিখিব পাৰো a হলে 4 মাইনাসৰ কি লিখিব পাৰো a কাৰণ মাইনাস থকা পদটোক পিছুৱাই দিলো মানে মাইনাস থকা a আমি কি দিলো পিছুৱাই দিলো হলে এটোই হল কি আমাৰ आंसर ছাত্ৰ ছাত্ৰীসকলক এক অনুৰোধ যে যদি আমাৰ ভিডিও ভাল লাগিছে তেন্তে ভিডিওটোত এটা লাইক কৰিবা আৰু চেনেলত যিসকলে নতুনকৈ আহিছে চেনেলক সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত আমাৰ এই ভিডিওক শ্বেয়াৰ কৰিবা বুলি এক অনুৰোধ থাকিল